মায়ে সকলোৰে দিনটো মানে বছৰটো ভালে কুশলে ৰাখক, সকলোৰে শৈক্ষিক দিশটো ভালে থাকক। আজি যিহেতু পূজা, আমাৰ মেইন প্ৰগ্ৰামটো হৈছে পূজা কৰা হয়নে, সেইখিনি হ'ল। তাৰপিছত খিচিৰি আছে। আচলতে মই ষ্টুডেণ্টহে দেই, হেণ্ডিকৰ হয়। এতিয়া মই কাৰেণ্টলি আপোনাৰ কটনত PhD কৰি আছোঁ, কিন্তু যিহেতু আমাৰ পুৰণি টিচাৰ আছে আৰু ইয়াত পূজা ভাগ হয়, সেইকাৰণে আমি আহি পেলাই মানে সেৱাটো ল'লোঁ আৰু মাৰ। ভাল লাগে নহয় নে? বহুত ভাল লাগে, আৰু হেণ্ডিকৰ এটা মানে হেৰিয়ে বেলেগ হয়, মাদকতাটো আপুনি গম পাইছেই ন, তো তাকেই। আৰু কি পৰিকল্পনা আছে, আজি ক'ত ফুৰিবলৈ যোৱা হ'ব? ফুৰা মানে কি, আমি আয়োজন কৰিছোঁ ন আপোনাৰ কটনত, চ' তাত আছে খিচিৰি, দেন সেইখিনি এতিয়া পূজা আমাৰ চলি আছে। এবাৰ ইয়াত আহিলোঁ, আমাৰ পুৰণি মেম ছাৰহঁতক লগ পালোঁ, তাৰপিছত নেক্সট কটন সিফালে যাম, তাতে আৰু সামৰণি মাৰিব লাগিব। হয়, আৰু খুব ধুনীয়াকৈ সাজি কাচি আপোনালোকে আহে নহয় জানো, আৰু সাজি কাচিম বুলি ৰৈ থকা হয় বহুত দিনৰ পৰাই। নাই আজিকালি গ'ল, আগতে আছিলে, এতিয়া অলপ ডাঙৰ হ'লোতো, এতিয়া ইমান নাই আৰু, তথাপিও নিজকে অকণমান ভালকৈ আনো আৰু, হয় নাই? ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। যিহেতু পৰিৱেশটো দেখিছে কিমান বেছি আধ্যাত্মিক, গতিকে সেই আগৰ দিনত যেতিয়া শৈশৱৰ সৰস্বতী পূজা আৰু এতিয়াৰ মাজত বহুত বেছি দেখিবলৈ পাওঁ। এতিয়া ৰাতিপুৱা চবেই ওলাই আহে, কিন্তু আমি আগতে প্ৰথমতে আমি ঘৰতহে কৰিছিলোঁ, গতিকে সেইবোৰ ভাল লাগিছে, নতুন দেখি সেইবোৰেই।